নমস্কাৰ দৰ্শকসকল, মাইথলজিকেল টেলছ ইউটিউব চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। দৰ্শকসকল, আজি আমি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। যদি এই ভিডিঅ'টি চাই ভাল পায় তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে আমাৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকে। আহকচোন দৰ্শকসকল, ভিডিঅ'টিৰ মাজলৈ যাওঁ। চাৰি চৰণ তত্ত্ব মানে কি? গুৰুৰ অভয় চৰণ, দেৱৰ অৰুণ চৰণ, নামৰ ৰাতুল চৰণ, ভকতৰ শীতল চৰণ। ধৰ্মৰ চাৰিসুঁতি কি কি? ধৰ্মৰ চাৰিসুঁতি হ'ল সত্য, শৌচ, দয়া আৰু ক্ষমা। ধৰ্মৰ চাৰি স্তৰ মানে কি? শৰণ, ভজন, ভক্তি আৰু পৰমাৰ্থ। চাৰি নামে জগত প্ৰসিদ্ধ। সেইকেইটা বাৰু কি কি? কৃষ্ণ, হৰি, ৰাম আৰু নাৰায়ণ। চাৰি পুৰুষাৰ্থ মানে কি? ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ। চাৰি প্ৰসং, পুৱা, দুপৰীয়া, আবেলি আৰু সন্ধ্যা। চাৰি শৰণ তত্ত্ব মানে কি? গুৰু, দেৱ, নাম আৰু ভকত। চাৰি বান্ধনি মানে কি? চাৰি বান্ধনি হৈছে আচাৰ, নীতি, নিয়ম আৰু সংযম। জীৱনৰ চাৰি স্তৰ কি কি? জীৱনৰ চাৰি স্তৰ হ'ল শিশু, কিশোৰ, যুৱা আৰু বৃদ্ধ। চাৰি ব্ৰহ্ম কি কি? চাৰি ব্ৰহ্ম হ'ল গুৰু অভয় ব্ৰহ্ম, দেৱ পূৰ্ণ ব্ৰহ্ম, নাম শব্দ ব্ৰহ্ম আৰু ভকত শুদ্ধ ব্ৰহ্ম। চাৰি ৰিপু কি কি? চাৰি ৰিপু হ'ল লোভ, মোহ, কাম আৰু ক্ৰোধ। চাৰি যুগ মানে কি কি? চাৰি যুগ মানে হ'ল সত্য, ত্ৰেতা, দ্বাপৰ আৰু কলি। প্ৰধান চাৰি শাস্ত্ৰ কোন কেইখন? প্ৰধান চাৰি শাস্ত্ৰ হ'ল কীৰ্তন, দশম, ঘোষা আৰু ৰত্নাৱলী। চাৰি সিদ্ধ কোন কোন? চাৰি সিদ্ধ হ'ল সনক, সনন্দ, সনত কুমাৰ আৰু সনাতন। চাৰিমুঠি জীৱ কি কি? চাৰিমুঠি জীৱ হ'ল উৰণ, বুৰণ, গজন আৰু ভ্ৰমণ। কলিৰ চাৰিবিধ ভকতি কি কি? কলিৰ চাৰিবিধ ভকতি হ'ল লম্পট, ললিত, সুৱলিত আৰু একাৱলী। চাৰি যুগৰ আগৰ চাৰি যুগ কোন কেইটা? চাৰি যুগৰ আগৰ চাৰি যুগ হ'ল নীল, উষ্ম, ধূৰ্ম আৰু জ্যোতি। হৰিৰ চাৰি অস্ত্ৰ কোন কেইপদ? হৰিৰ চাৰি অস্ত্ৰ হ'ল শংখ, চক্ৰ, গদা আৰু পদ্ম। দৰ্শকসকল, আজি ভিডিঅ'টি চাই কেনে পালে আমাক কমেণ্ট কৰিব আৰু আগলৈ এনেকুৱা ভিডিঅ' পাবৰ বাবে আমাৰ সৈতে জড়িত হৈ থাকক। ধন্যবাদ।